ৰিয়ান পৰাগে কৈছে যে কমেণ্টেটৰসকলে কেতিয়াবা এনেকুৱা উল্টা চিধা কথা কৈ দিয়ে যিবিলাকৰ কাৰণে নেকি বাহিৰত মানে আউটছাইডত যেতিয়া ঘূৰি ফুৰা হয়, যেতিয়া ক্ৰিকেটৰ বাহিৰত ঘূৰি ফুৰা হয়, বহুত কিছুমান প্ৰব্লেম ফেচ কৰিব লগা হয়। আৰু এইটো কৈছে চিধা কথা, একদম পূৰা মুখত কৈ দিছে। যিবিলাক কমেণ্টেটৰ আছে তেওঁলোকক ডাইৰেক্ট মুখত কৈ দিছে যে ক্ৰিকেট ভাল পাওক আৰু ক্ৰিকেটৰ বিষয়ে আলোচনা হওক। সঁচা কথা, নিজৰ ব্যক্তিগত জীৱনৰ কিছুমান কথা লৈ পেলাই কমেণ্টেটৰসকলে লাইভত কৈ থকাটো উচিত নহয়। আৰু বৰ্তমান চাওক, এতিয়া ৰিয়ান পৰাগৰ কোৱালিটি আছে কাৰণে ওৱান ডেৰ ভাইচ কেপ্টেইন বনাইছে। আৰু আগতে ৰাজস্থান ৰয়েলছৰ যিবোৰ খেল হৈছিল 2024, তাৰ আগত 2025, সেই খেলবিলাকত চাওক ৰাজস্থান ৰয়েলছৰ স্থান ক'ত আছিলে। আৰু বহুত কষ্ট কৰি ৰিয়ান পৰাগে বহুত কষ্ট কৰি ৰাজস্থান ৰয়েলছক আজি এটা উচ্চ স্তৰলৈ লৈ গৈছে। প্লে অফত সোমাবলৈ আৰু বেছি সময় নাই, যাব। খুব ভাল খেলি আহিছে আৰু ৰিয়ান পৰাগৰ সেইটো কোৱালিটি আছে। এটা কথা আছে নহয় যে নিজৰ ফালৰ মানুহ হ'লে তেওঁলোকে ছাপোৰ্ট কৰে, আৰু অসমৰ মানুহ হওক বা নৰ্থ ইষ্টৰ মানুহ হওক এনেও বহুতে মানে দমাই ৰাখিবলৈ চেষ্টা কৰে। ৰিয়ান পৰাগে একদম যি কথা কয় চিধা চিধা কথা কৈ দিয়ে, আৰু সেই ৰিয়ান পৰাগে সেইটো কোৱালিটি আছে, যি আহে মনলৈ ফেচ টু ফেচ কৈ দিয়ে। আৰু বহুতে কয় যে ৰাজস্থান ৰয়েলছ দলটো একমাত্ৰ সূৰ্যবংশী সেইজন ক্ৰিকেট প্লেয়াৰৰ কাৰণেহে জীয়াই আছে বা বাচি আছে বৰ্তমানলৈকে। হয়, ভাল খেলে, সূৰ্যবংশীয়ে খুব ভাল খেলে, কিয় নেখেলিব? তেখেতে সেই দলটোৰ হৈ আহিছে, সেই দলটোৰ কাৰণে কিনিছে। আৰ সেই দলটোৰ কাৰণে কিনিছে খেলিবৰ কাৰণে, তেখেতে খেলিবই। অকল এইটো নহয় যে ৰিয়ান পৰাগেই দলটো জিকাব লাগিব। প্ৰত্যেকজন ক্ৰিকেট প্লেয়াৰৰে সেইটো দায়িত্ব আছে, প্ৰত্যেকে খেলিব লাগিব আৰু প্ৰত্যেকে সেই দলটো জিকাব লাগিব। অকল কিবা এটা কোনোবা দিনাখন যদি অকণমান খেলটো ডাউন হৈ যায়, সেইদিনাখন ৰিয়ান পৰাগক চবে দোষাৰোপ কৰে। কাৰণ আৰ দলততো বহুত ডাঙৰ পুৰণা ছিনিয়ৰ কিছুমান ক্ৰিকেটাৰো আছে, তেওঁলোকক কিয় দিয়া হোৱা নাই? এইটো ভাল কথা নহয় যে ৰিয়ান পৰাগৰ এইটো কোৱালিটি আছে আৰু খেলি গৈ থাকিব। ৰিয়ান পৰাগৰ মোৰ এইটো লক্ষণ ভাল লাগে, মনত যি আহে চিধা চিধি কৈ দিয়ে। লাগিলে সেইজন ডাঙৰ ক্ৰিকেটাৰে হওক, লাগিলে সেইজন কমেণ্টেটৰ হওক, লাগিলে যিয়ে নহওক, যি আহে পূৰা চিধা চিধা কথা কৈ দিয়ে। আৰু বহুত কমেণ্টেটৰসকলে বৰ্তমান ৰিয়ান পৰাগক কেপ্টেইনৰ পৰা নমাবৰ কাৰণে বহুত চেষ্টা কৰি আছে, যে কি কাৰণে এইজনক কেপ্টেইন দিলে আৰ ৰাজস্থান ৰয়েলছত। আজি বহুদিনৰ পৰা দেখি অহা গৈছে যে ৰিয়ান পৰাগক কেনেকৈ কেপ্টেইনশ্বিপৰ পৰা নমাব পাৰি, তাৰ কাৰণে কমেণ্টেটৰসকলে বহুত বেয়া উল্টা চিধা কথা কিছুমান ৰিয়ান পৰাগৰ এগেইনষ্টত কৈ আছে। আৰু ৰিয়ান পৰাগে সিদিনাখন ফেচ টু ফেচ কৈ দিলে যে মানুহ হিচাপে ভুল সকলোৰে হয়, আমিও মানুহ, সকলোৰে ভুল হয়, ভুল হোৱাটো স্বাভাৱিক, ভুল হ'ব পাৰে, ভুলৰ পৰা শিকিব পাৰি। আহক আমি সকলোৱে ৰিয়ান পৰাগক আমি সমৰ্থন কৰোঁ, তেখেতৰ কামক আমি শ্ৰদ্ধা জনাওঁ। আৰু সেই কমেণ্টেটৰসকলেও এই কেপ্টেইনজনক আমাৰ ৰিয়ান পৰাগক শ্ৰদ্ধা জনোৱা উচিত। তেখেতৰ কোৱালিটি আছে কাৰণে তেখেতক কেপ্টেইন দিছে। আহক আমি সকলোৱে সমৰ্থন কৰোঁ ৰিয়ান পৰাগক, ভাল খেলি যাওক আৰু তেখেতৰ ভৱিষ্যত উজ্জ্বল কামনা কৰিলোঁ। চাই থাকিব, এটা লাইক কৰিব, ভাল লাগিলে এটা শ্বেয়াৰ মাৰি দিব বা ছাবস্ক্ৰাইব কৰি নাপাহৰিব। জয় অসম, জয় হিন্দ।